সি যদি অসভ্যামি কৰে মই অসভ্যামি কৰিম, মই কি এৰি দিম, মই ইমান চবৰ মানুহ নহয়। কিন্তু আপুনিতো শিল্পী, আপুনিতো জ্ঞানী মানুহ, আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰি কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয় নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে কোনোবাই যদি অসভ্যামি কৰে মই কৰিম। তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়। মই চিয়ে গৈ ৰাখিছোঁ। আপুনি আই উইল ফাইট ফৰ এভৰি ইনজাষ্টিচ বুলি কথা এটা আছে তাৰ, মই সেইটো অনুসৰণ কৰোঁ। তাৰমানে এনি ইনজাষ্টিচ আই উইল ফাইট। গান্ধী আৰু চে গুয়েভাৰৰ দুয়োগৰাকীয়ে দুটা বেলেগ পথ আছিল। এগৰাকীয়ে বন্দুকক বিশ্বাস কৰিছিল, এগৰাকীয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। দুজন ভাল বন্ধু আছিলে, কিন্তু দুজন ভাল বন্ধু আছিলে। কিন্তু আপুনি চে গুয়েভাৰ থাকে এতিয়া একেলগে থকা আমাৰ সুভাষ চন্দ্ৰ বোসৰ গান্ধী প্ৰথমতে একেলগে আছিল। নীতিগতভাৱে তেওঁলোকৰ কনফ্লিক্ট হ'ল, তেওঁ আঁতৰি আহিলে।